ডেকা গাভৰুৰ পৰা জীয়ৰী বোৱাৰীলৈকে বিহুক আদৰাৰ বাবে আৰু মাজত মাত্ৰ কেইটামান দিনৰ পিছতে সমগ্ৰ ৰাজ্যবাসীয়ে উঠলি উঠিব ৰঙালী বিহুৰ আনন্দত, মন আত্মহাৰা হ'ব ৰঙালী বিহুৰ আনন্দত। গতিকে কেৱল গাঁৱৰ ডেকা গাভৰুৱে নহয়, বোৱাৰীসকলো ওলাই আহিছে এইদৰে জেং বিহুলৈ বহাগৰ বতৰত। গতিকে সকলোতে প্ৰস্তুতি চলিছে, আমি দেখুৱাই আছোঁ সেই পৰিৱেশ। তেজপুৰত এনেধৰণে এতিয়া বোৱাৰীসকলে জেং বিহুত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। নলৰে গজালি থিয় সমনীয়া নলৰে গজালি থিয় নাচনী সখীয়ে গগনা নিছে উলিয়াই ন বজাই কিয় লাহৰি বাঁহৰে লাহৰি গগনা গগনা কিহেৰে দুফালে দুচতি মাজতে ছটি ঐ উশাহৰে টিপতে বুঢ়া আঙুলিৰে মাতিৰে কুতুলি বজালে বাজিব মাতিৰে কুতুলি বজালে বাজিব মিলালে মিলিব এবৰ ঘৰ খুৱনি গাভৰু ছোৱালী উলিয়াই দিবলৈ টানেহেৰা ৰহিমলা ৰৈ ধেমালি কৰো আইতা পানী মলা ৰৈ ধেমালি কৰো হে গিৰিপ কৈ ঢাপলিকা চৰায়ে গিৰিপ কৈ ঢাপে চৰিলে গিৰিপ কৈ বাঘলৈ নকৰে গিৰিপ কৈ ভয় হেই গিৰিপ কৈ আমাৰে নাচনী গিৰিপ কৈ নাচিবলৈ ধৰিলে গিৰিপ কৈ চাহাবলৈ নকৰে গিৰিপ কৈ ভয় ৰহিলা ঐ ঢাপে চৰিলে ঐ। আমি তেজপুৰৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছো আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ জৰিয়তে। ৰহিলা ঐ